বহুদিনৰ মূৰত আচলতে ট্ৰাংক খুলি সেই পুৰণি দিনৰ গ্ৰিটিংছ কাৰ্ডখিনি হাতত উলিয়াই লৈছোঁ আৰু লগত ল'ৰা বহি আছে। সি গ্ৰিটিংছ কাৰ্ড কি বস্তু মোক সুধিছিলে আৰু তাক দেখুৱাবৰ কাৰণে আচলতে এইখিনি সামৰি থৈছিলোঁ খুব ধুনীয়াকৈ আৰু উলিয়াই পেলাই তাক দেখুৱাইছোঁ যে আমাৰ দিনত আচলতে যিহেতু মোবাইল আছিলে যদিও আমাৰ সেই 1100 তাৰ পিছত আহিছে। তাৰ আগতে 1995-94 চনৰ মানৰ পৰা প্ৰায় 2002-03 চনমানলৈকে 5 চনমানলৈকে গ্ৰিটিংছ কাৰ্ডৰ খুব প্ৰচলন আছিলে। আমি নিউ ইয়েৰ আহিলে নতুন নতুন গ্ৰিটিংছ কাৰ্ড কিনিবলৈ একদম উৎসাহিত হৈ থাকোঁ আৰু এটকা দুটকাকৈ পইচা সাঁচি ৰাখোঁ গোটেই বছৰটো, যে বছৰৰ শেষত গ্ৰিটিংছ কাৰ্ড কিনি নিজৰ ভালপোৱাসকলক, বন্ধু বান্ধৱী, নিজৰ দাদা আৰু আত্মীয় স্বজন যিমানখিনি আছে চবলৈকে আমি একোখনকৈ ধুনীয়া ধুনীয়া ফটো থকা এনেকুৱা ধৰণৰ গ্ৰিটিংছ কাৰ্ড দিবলৈ পালে মনটো খুব ভাল লাগে আৰু খুব আগ্ৰহেৰে খুব ধুনীয়া ৰঙীন কলমেৰে ধুনীয়া ধুনীয়া কথাৰে তাত যিবিলাক কথা লিখা হয় সেই কথাখিনিৰ ভিতৰত বহুখিনি আন্তৰিকতা সোমাই থাকে, মৰম চেনেহ ভালপোৱা এইবিলাক সোমাই থাকে। বহুতে প্ৰিয়জনক সুন্দৰ সুন্দৰ গ্ৰিটিংছ কাৰ্ড দিছিলে, বহুত ধুনীয়া ধুনীয়া কথা লিখি, আৰু সেইবিলাক সঁচাকৈ নষ্টালজিক হৈ পৰিছোঁ আজি পুৰণি ট্ৰাংকটো খুলি গ্ৰিটিংছ কাৰ্ডবোৰ দেখা পাই। এখন গ্ৰিটিংছ কাৰ্ড পাইছিলোঁ, মোৰ বালৈ দিছে সাগৰ তপন দা বুলি। তেখেত খুব ভাল গিটাৰিষ্ট আছিল, কিন্তু তেখেত দুৰ্ঘটনাত মৃত্যুবৰণ কৰিলে। কিন্তু আজি সেই সাগৰদাৰ গ্ৰিটিংছ কাৰ্ডকেইখন দেখি পেলাই তেওঁলৈ মনত পৰি গৈছে। খুব সুন্দৰকৈ তেওঁ মোৰ বালৈ দিছিলে, মোৰ বাক তেওঁ বা পাতি লৈছিলে আৰু গ্ৰিটিংছ কাৰ্ড দিছিলে, আৰু গ্ৰিটিংছ কাৰ্ডখন দেখি আৰু বেছি আৱেগিক হৈ পৰিছোঁ আৰু তেওঁলৈ খুবেই মনত পৰিছে। আৰু আমাৰ পিছৰ প্ৰজন্ম, মোৰ ল'ৰা কাষতে বহুৱাই মই তেওঁক দেখুৱাইছোঁ আচলতে আমাৰ দিনত কেনেধৰণে আছিল। এতিয়াতো সম্পূৰ্ণ ডিজিটেল যুগ আহিলে, গতিকে আমি ডিজিটেলত হোৱাটছআপত, ফেচবুকত, ইনষ্টাগ্ৰামত আমি নিউ ইয়েৰ উইচ কৰোঁ, কিন্তু তেতিয়া আমি এখন কাৰ্ড দিবলৈ বা কাৰোবাৰ পৰা এখন গ্ৰিটিংছ কাৰ্ড পাবৰ কাৰণে খুব আগ্ৰহেৰে বাট চাই থাকোঁ। আৰু সেই দিনবোৰ এতিয়া মনত পৰিলে সঁচাকৈ খুব বেছি নষ্টালজিক হৈ পৰোঁ, আৱেগিক হৈ পৰোঁ, মনটো খুব ভাল লাগে আৰু সেই পুৰণি দিনবোৰলৈ মনত পৰে। আৰু সেই অভিজ্ঞতাসমূহে নিজৰ ল'ৰাৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু এইখিনি সযতনে থৈ দিছোঁ যাতে তেওঁলোকে, আমাৰ পিছৰ প্ৰজন্মই আৰু পিছৰ প্ৰজন্মক এইখিনি দেখুৱাব পাৰে। তাৰ কাৰণে এইখিনি ধুনীয়াকৈ সুন্দৰকৈ সাঁচি ৰাখিছোঁ। কলেজত পঢ়ি থকা দিনত ভালপোৱা মানুহগৰাকী আচলতে গ্ৰিটিংছ কাৰ্ড দিছিলে নাইবা দিছিলে। সেই সময়ততো সেই কাৰ্ডখনৰ কাৰণে আচলতে বহুত অপেক্ষাৰে ৰৈ থকা হয়, যে প্ৰিয়জনে দিয়া কাৰ্ডখন। এতিয়াতোতো আপোনালোকে মন কৰিছে, দেখিছে যে ইউনিভাৰ্চিটিত বন্ধ দিব লগা হৈছে প্ৰেম কৰিবৰ কাৰণে, কিন্তু আমাৰ সেই সময়ত আচলতে তেনেধৰণৰ আছিলে। আৰু সেই প্ৰিয়জনৰ বা প্ৰিয়গৰাকীৰ পৰা যিখন কাৰ্ড আহিব, সেই কাৰ্ডখনৰ কাৰণে আচলতে খুব অধীৰ আগ্ৰহেৰে আমি অপেক্ষাৰে ৰৈ থাকোঁ আৰু সেইখন হাতত পৰাৰ লগে লগে কেইবাৰ যে মেলি চাওঁ, কিমান যে ভাল লাগে, সেইখিনি আচলতে ভাষাৰে বুজাব নোৱাৰি। হয়, প্ৰথমতে মই আপোনালোকৰ আদি কৰি অসমবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। সকলোৰে সময়বোৰ সুখৰ হওক, শান্তিৰ হওক, মংগলময় হওক। আৰু এতিয়া আপুনি যিটো কথা ক'লে যে আগতে গ্ৰিটিংছ কাৰ্ডৰ কথাটো ক'লে, যে মোৰ অলপ আগতে এটা ফোন আহিলে, মোৰ ভাইটি এজনে ফোন কৰিলে ৰূপজ্যোতি ভৰালী, যে আপোনাৰ ওচৰত গ্ৰিটিংছ কাৰ্ড আছে নেকি? মোৰ ওচৰত, মই জানো মোৰ ওচৰত আছে। তাক ক'লোঁ কি যে মোৰ ওচৰতো থাকিব লাগে, কাৰণ মই গ্ৰিটিংছ কাৰ্ডবিলাক মই খুব সযতনে মই ৰাখি থৈছিলোঁ। আৰু যেতিয়াৰ পৰাই মোবাইলৰ আগমন ঘটিল, বহুত বস্তু নাইকিয়া কৰিলে, যেনেকৈ ৰেডিঅ' প্ৰভাৱটো নাইকিয়া হ'ল। আজিকালি ল'ৰা ছোৱালীয়ে ৰেডিঅ' বুলি ক'লে ঘপকৈ কোনেও চিনি নাপাব, টৰ্চ লাইটটো খুব কমেহে চিনি পাব। এইটো বহুত বস্তু তেনেকৈ নাইকিয়া হৈ গ'ল। আৰু তাৰ মাজৰে কিন্তু গ্ৰিটিংছ কাৰ্ড এটা এই গ্ৰিটিংছ কাৰ্ডো নাইকিয়া কৰিলে মোবাইলে। যেতিয়া মোবাইলৰ আগমন ঘটিল, হাতে হাতে যেতিয়া মানুহৰ মোবাইল আহিল, এতিয়া মোবাইলত এতিয়াও মানুহে শুভেচ্ছা দিয়ে, ইমিডিয়েট এটা মেছেজ পায়, বাৰ্তা পায়, হেপী নিউ ইয়েৰ ছেকেণ্ডত পাই যায়। কিন্তু সেইটো হেপী নিউ ইয়েৰ খুব বেছি দুদিন বা এদিনৰ কাৰণে, মোবাইলটো বেয়া হৈ গ'লেও সেইটো হেপী নিউ ইয়েৰ শেষ, আৰু ডিলিটটোতো ডিলিটেই। কিন্তু এই যে আজি কিমান বছৰৰ আগৰ, এইটো চনবোৰ চালে চাগে ওলাব, কিমান বছৰৰ আগতে দিয়া, সেইবিলাক মোৰ লগত এতিয়াও আছে। আৰু এনেকুৱা এখন কাৰ্ড পাবৰ কাৰণে আমি এটা সময়ত, হয়, আমিও বৰ আগ্ৰহেৰে ৰৈছিলোঁ আৰু আমিও দি ভাল লাগিছে, আমিও দিছিলোঁ তেনেকৈ। নিজৰ যিখিনি চিনাকি মানুহ, আপোন মানুহ, ককাই ভাই, বাইদেউ ভণ্টি যিখিনি আছিলে, তেওঁলোকক আমিও দিছিলোঁ। আৰু এইবিলাকত কি হয়, পইচা খৰচ কৰি আমি শুভেচ্ছা দিছিলোঁ বা আমাক শুভেচ্ছা দিছিলে।
এটা কাৰ্ডত 10 টকা 20 টকা 30 টকা এনেকৈ এটা কাৰ্ডত লয় গতিকে এতিয়া মানুহ যান্ত্ৰিকতাৰে ভৰা এই পৃথিৱীখনত মানুহবোৰ যিমানে ব্যস্ত হৈ পৰিল সিমানে বহুত বস্তু আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল আৰু যিটো আন্তৰিকতা প্ৰত্যক্ষভাৱে মানুহৰ লগত যিটো মানে আন্তৰিকতা গঢ়ি উঠে সেইটো আজিকালি নাইকিয়া হ'ল আৰু এইবিলাকৰ এতিয়া ল'ৰা ছোৱালীয়ে চিনি নাপায় এইবোৰ গ্ৰিটিংছ কাৰ্ড কি বুলি ক'লে এতিয়া ল'ৰা ছোৱালীয়ে চিনি নাপায় আৰু আপোনালোকক এটাই কাৰণে ধন্যবাদ জনাইছোঁ যে গ্ৰিটিংছ কাৰ্ডৰ ওপৰত আপোনালোকে আজি এটা নিউজ কৰিছে এইটো বহুত এতিয়া ল'ৰা ছোৱালীখিনিয়ে হয়তো বহুত ল'ৰা ছোৱালী চিনি পাব গোটেই অসমৰ সৰু সৰু ল'ৰা ছোৱালী চিনি পাব যে গ্ৰিটিংছ কাৰ্ড কি গ্ৰিটিংছ কাৰ্ডত কি হয় সেই ল'ৰা ছোৱালীখিনিয়ে এতিয়া চিনি পাব বুজি পাব বহুত ভাল লাগিছে এতিয়া চাইছোঁ ইয়াতে বহুত পুৰণা বন্ধু বান্ধৱীৰ নাম পাইছোঁ যে মই চাইছোঁ যে কোনে কোনে দিছিল বহুত কলেজৰ দিনৰ যিখিনি লগৰ ল'ৰা ছোৱালী আছিলে তেওঁলোকে দিছে মোৰ গাঁৱৰ বা আমাৰ স্থানীয় যিখিনি ল'ৰা ছোৱালী আছিলে মোৰ ৰিলেশ্যনৰ যিখিনি মানুহ আছিলে তেওঁলোকৰো নাম পাইছোঁ ভাল লাগিছে বহুত বছৰৰ আগৰ কাৰ্ডখিনি বহুত ভাল লাগিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ